বাঘমৰাচৰ গাঁও পঞ্চায়তত কেইবাখনো আঁচনিৰ আধাৰশিলা কৰে বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ। লগতে বাঘমৰাচৰ জামে মছজিদত সমূহীয়া ইফতাৰত বিধায়কগৰাকীয়ে উপস্থিত থাকে। আজি চেঙা সমষ্টিৰ বাঘমৰাচৰ গাঁও পঞ্চায়তৰ কেইবাখনো শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠান আৰু যাতায়াতৰ সুবিধাৰ বাবে এটি ৰাস্তাৰো আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। লগতে বিধায়কগৰাকীয়ে কয় যে নতুনকৈ বাঘমৰাচৰত চেঙা উন্নয়ন খণ্ডৰ কাৰ্যক্ৰম আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পিছতে আৰম্ভ হ'ব বুলিও বিধায়ক চেয়াৰমান আলীয়ে জানিবলৈ দিয়ে। অনুভৱ হোৱাতকৈ ডাঙৰ কথা হ'ল যে আমাৰ অতি লাগতিয়াল কেইটামান স্কিম, যে স্কুল কালিখোলা LP স্কুল, ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাৰ ৰাস্তা নাই। আজি তাত এপ্ৰ'চ ৰোডটো উদ্বোধন কৰিব পাৰি মোৰ খুব ভাল লাগিছে। আৰু সেই স্কুলৰ বাউণ্ডাৰী ৱাল, লেট্ৰিন, টয়লেট আদি কাম কৰা হৈছে। তেনেকৈ আমাৰ ধাৰাভাষ্য LP স্কুলৰ বাউণ্ডাৰী ৱাল আৰু লগতে আমাৰ নতুন যিটো BDO অফিচ হ'ব, সেই BDO অফিচটো আমি ইয়াত যিটো কমিউনিটি হল আধৰুৱা হৈ পৰি আছে, তাত 6 লাখ মান টকা খৰচ কৰি BDO অফিচটো আপাতত চালু কৰিবলৈ এটা চেষ্টা কৰিছোঁ। গতিকে গোটেইকেইটা স্কিম অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মই ভাবোঁ আমাৰ চৰাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা ল'ব। উন্নয়ন খণ্ডৰ কাম পঞ্চায়ত ইলেকশ্যনৰ আগতে ইয়াতে কৰিব পাৰিব অৱস্থা কি বস্তু হ'ব? পঞ্চায়ত ইলেকশ্যনৰ পিছৰ পৰা এই ব্লকটো কাৰ্যক্ষম হ'ব। তেতিয়া আৰু মন্দিয়া ব্লকৰ পৰা টকা এই ব্লক পঞ্চায়তত নাহে। গতিকে পঞ্চায়ত ইলেকশ্যনৰ পিছৰ পৰা আমাৰ এই ব্লকটো এক্টিভ হ'ব আৰু সেইকাৰণে আমি ভাবিছোঁ এতিয়া কমিউনিটি হলটো ৰিপেয়াৰিং কৰি যাতে পঞ্চায়ত ইলেকশ্যনৰ পাছতে আমি BDO অফিচ আনি ইয়াতে বহাব পাৰোঁ, কামটো আৰম্ভ কৰিব। বিধায়ক চাহাবৰ এনে পদক্ষেপৰ বাবে শিক্ষানুষ্ঠানৰ প্ৰধানৰ উপৰিও পঞ্চায়তৰ ৰাইজে ধন্যবাদ জনায়। উক্ত আধাৰশিলাসমূহ স্থাপন কৰাত সহায় কৰে বাঘমৰাচৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তাইজুদ্দিন চৰকাৰ, আবু ছামা আহমেদ, প্ৰবক্তা দৌলগুমা আঞ্চলিক কলেজ, মছুৰুদ্দিন আহমেদ, সভাপতি বাঘমৰাচৰ সমবায় সমিতি, ফজল হক চৌধুৰী, প্ৰাক্তন সভাপতি বাঘমৰাচৰ গাঁও পঞ্চায়ত, অৱসৰী শিক্ষক জাফৰ আলী আহমেদ, শুকুৰ আলীৰ প্ৰাক্তন সভাপতি বাঘমৰাচৰ সমবায় সমিতি, সুলেমান চৰকাৰ আৰু বাঘমৰাচৰ গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীকে আদি কৰি বাঘমৰাচৰৰ গণ্যমান্য ব্যক্তিসকলে উক্ত অনুষ্ঠানত উপস্থিত থাকে। আজি আমাৰ বিদ্যালয়ত এখন ৰাস্তা বিদ্যালয়ৰ পৰা আমাৰ মেইন ৰোডলৈকে 100 মিটাৰ ব্লক ৰাস্তা হ'ব। তাৰ আধাৰশিলা স্থাপন কৰিলে তাৰপিছত ইফালে আমাৰ বয়সৰ যিটো ইউৰিনেল টয়লেট, সেইটো একেবাৰে জৰাজীৰ্ণ আছিল। এইটো ৰিপেয়াৰিঙৰ কাৰণে ছাৰে আমাৰ স্কুলত এটা ৰিপেয়াৰিং গ্ৰাণ্ট দিছে 1 লাখ টকাৰ। এই কামখিনিও আজি উদ্বোধন কৰা হ'ল। আমাৰ বহুত দিনৰ সপোন আছিল আমাৰ বিদ্যালয়ৰ পৰা মেইন ৰাস্তালৈকে যদি এজাক বৰষুণ দিয়ে আমি একাঠো পানীৰ মাজেদি বাইক লৈ আহিব লগা হয়। বিৰাট অসুবিধা আছিল। আজি আমাৰ বহুত ভাল লাগিছে। মই অসম চৰকাৰক আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ 45 নং বাঘবৰ বিধানসভা সমষ্টিৰ মাননীয় চেয়াৰমান আলী চাহাবক বিশেষকৈ ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ ল'ৰা ছোৱালীৰ মুখৰ পৰা কথাখিনি শুনি সিদিনাই আমাৰ যিদিনা এছিয়াৰ এটা উদ্বোধন কৰিবলৈ আহিছিল, সেইদিনা ল'ৰা ছোৱালীয়ে দাবী জনাইছিল আমাক ৰাস্তা লাগে, পকী ৰাস্তা লাগে, আৰু তাৰ বিনিময়ত সিদিনাই ছাৰে কথা দিছিল আৰু কথামতে কাম কৰিছে। আজি সেইমতে কি হ'ল, আধাৰশিলা স্থাপন কৰিলে। বাঘমৰাচৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com